আজি মানে আমি পথাৰলৈ গৈছিলোঁ। পথাৰলৈ গৈ কেইটামান পদুমৰ ফুল আৰু চকা আনিলোঁ। এয়া হৈছে আমাৰ চুনু। আৰু আমি এতিয়া আছোঁ আমাৰ ডাঙৰ পথাৰখনত, যিখন পথাৰত বহুত দিনৰ পাছত আহিছোঁ আৰু বহুত ধান কৰি থৈছিলে, বু খেতি কৰিছিলে। আহি আছোঁ পুখুৰীৰ পাৰে পাৰে, আৰু আমাৰ আগে আগে কেইটামান হাঁহ আছে, আৰু এনেকৈ ধানবোৰ পকিবলৈ আৰম্ভ কৰিছে। ক'ত আহি আছোঁ? পথাৰ, দলনি পথাৰ। বৰষুণ পৰিছে, ৰেইন। এইখন আমাৰ পথাৰ। মানে এতিয়া আমি পথাৰত পদুম ফুল আছে আৰু পদুমৰ চকা বুটলিম। আহি যোৱা, কাম। এইটো হ'ল পদুমৰ চকা। এইটো খাই বহুত টেষ্টি লাগে, দলনি পথাৰত আছে। আহি যোৱা, আহি যোৱা। এইপাৰ হৈছে ৰঙা ফুল, ৰঙা পদুম। ধুনীয়াকৈ গা পা ধুই আছে। আজি সোমবাৰ, পদুমৰ ফুল ছিঙিম ধুনীয়াকৈ। এইটো ইয়াৰ গোটেই দলনি পথাৰ। আৰু পথাৰৰ লগে লগে কি হৈ আছে, আমাৰ ইয়াত খেতিও, মানে খেতি বু ধানৰ খেতি কৰি আছিলে। বু ধানৰ খেতিবোৰ কাটি আছে খুৰী দুজনী খুৰীয়ে কাটি আছে। অ' খুৰী, কি ধান কাটি আছে? হা, এয়া চাওক, ধান কাটিয়ে আছে খুৰীহঁতে, এতিয়াও ধান কাটিয়ে আছে। বৰষুণো আহি আছে কিন্তু, হয় নে? খুৰীহঁতে ধান কাটিয়ে আছে। আমি পদুমৰ ফুল ছিঙি লৈ ললো। সেইফালে যাম। এইফালে কিমান দ হয় চাই ল'ব লাগিব ফাৰ্ষ্ট টাইম। দ আছে বুজিছা? পাৰিবানে? গৈছো লাহে লাহে। দ বুজিছা? সেইটো আনিবলৈ কেনেকে যাম এতিয়া? এইবোৰ দিছে নে পদুমৰ চকা? বৰষুণ পৰিছে। সেইকেইটা চোৱা, দুটাহে পালো দেখোন। এইটো এটা চকা, এইটো এটা ফুল। ব'লাচোন। এইটো এতিয়া মানে এইটো দি আনিব লাগিব, হয়? এই দ আছে বুজিছা? বহুত দহি আনিবলৈ নোৱাৰিম নহয়। এইটো আনিব পাৰিলে, এইটো আনিবলৈ পাৰি গ'লো। সৌ ফুল এপাহো ছিঙি থাকিলে নহয়, এপাহো লৈ আহিব লাগিব, হয়নে? ফুল দুপাহ ছিঙিলো। সেইপাহ এপাহ পদুম, ৰঙা পদুম আৰু পদুমৰ চকা। এইটো এটা আনি আছো। হ'ব, ইয়াক খোৱা ষ্টাইলটো হৈছে এইটো। চুপাৰ। জয় ভোলেনাথ। দ আছে। অ'কে, আহিব। মানে এইপাহ পদুম ফুল ইমান ধুনীয়াকৈ ফুলি আছে, ভালে লাগিছে। আৰু আমি যে দুপাহ ছিঙিলোঁ, এপাহ আছিলে ছিঙিবলৈ আছিলে, দুপাহ ছিঙিলোঁ এটা কাৰণতে, ভাঙি গ'লগৈ মানে। চ' আমি মন্দিৰত দি দিমগৈ আমাৰ। জয় শম্ভু। আচলতে মানুহে যে কয় যে বোকাত পদুম ফুল ফুলে বুলি, পদুম আচলতে বোকাতে ফুলে। ইমানেই জংঘল, তাত পবিত্ৰ বস্তুটো হৈছে পদুম। আৰু এই পদুম পূজা অৰ্চনা সকলোতে ব্যৱহাৰ কৰা হয়। চ' মন্দিৰত পদুমৰ অবিহনে একোৱেই নহয়। গতিকে আমি পদুম ছিঙিলোঁ। আজি সোমবাৰ, শিৱ মন্দিৰত ধুনীয়াকৈ আমাৰ ঘৰতে যি তুলসী ভেটি আছে, তাতে ধুনীয়াকৈ বাবাৰ ওচৰত দিম। আৰু সেইকাৰণে আৰু চকাকেইটাও ছিঙিলোঁ। বহুত টেষ্টি এইকেইটা খায়। আৰু এইকেইটা হৈছে আমাৰ ঘৰৰ ৰাজহাঁহ, বগাটো মতা আৰু এজনী মাইকী, লগত 6টা পোৱালি। আৰু আহি আমাৰ মন্দিৰত, মানে তুলসী ভেটিত পদুমৰ ফুলকেইপাহ অৰ্চন কৰিলোঁ। বাবাই যেন সকলোকে মংগল কৰে, এই প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ।